যোৰহাট জিলা মৃদঙ্গীয়া গায়ন বায়ন সন্থা। এই সন্থাই আমি ইয়াত এই সন্দিকৈ গাঁৱৰ নিৰ্মল যুৱ সংঘৰ প্ৰাংগণত আমি গায়ন প্ৰদৰ্শন কৰিছোঁ, সমাৰোহ ভাগ পাতিছোঁ। এই সমাৰোহ ভাগত আমি বিভিন্ন ঠাইৰ পৰা, যোৰহাট জিলাৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা আমি গায়নীয়াসকলক নিমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ দেখিছে, আমাৰ মোৰ কাষতে প্ৰদীপ গগৈ ডাঙৰীয়া, তেখেত চীনাতলিৰ পৰা আহিছে, তিৰুৱাল গাঁৱৰ। তেখেত আহিয়ে আমাৰ ইয়াৰ বাদ্য প্ৰদৰ্শন কৰিছে। আমি ইয়াৰ এটা মহান উদ্দেশ্য ৰাখিছোঁ যে স্বৰ্গ বাদ্য, দেৱ বাদ্য ভাগ প্ৰায় লুপ্তপ্ৰায় অৱস্থা পাইছেহি। এই ভাগ আমাৰ উঠি অহা প্ৰজন্মই আকৌ পুনৰ জীৱিত কৰাৰ মানসিকতাত আমি অকণমান চেষ্টাৰ প্ৰয়াস কৰিছোঁ। আৰু দ্বিতীয়তে, এই বাদ্যভাগী আমাৰ কেন্দ্ৰীয় সমিতিয়ে আমাক এই যোৰহাট জিলাৰ সম্পাদকৰ দায়িত্ব দিছে। আমি সেই দায়িত্ব পালন কৰিছোঁ। যাই কি নহওক, দেৱবাদ্যৰ এটা মাংগলিক অনুষ্ঠান ভাগৱতৰ চতুৰ্থত হয়তো আপোনালোকে পাব যে ঢোল, তাল, উৰুলি, মুৰুলি, ঘণ্টা, ঘঞ্জৰি, নেগেৰা, তবলা, এই বাদ্যবিধ মাংগলিক বাদ্য। মাংগলিক অনুষ্ঠানত এই বাদ্যবিধ প্ৰদৰ্শন কৰে। স্বৰ্গত ইন্দ্ৰৰ ৰাজসভাত অপেশ্বৰীগণে নৃত্য গীত কৰিছিলে এই বাদ্যৰ তালত। গতিকে এই বাদ্যভাগ আমি পুনৰ জীৱিতকৰণৰ আমি প্ৰচেষ্টা কৰিছোঁ।